অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিলে বৰপেটাৰ যিখন ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটেল তাৰ নাম সলনি কৰি বৰপেটা মেডিকেল কলেজ হস্পিটেল কৰা হ'ল। এই সিদ্ধান্তক আমি বৰপেটাবাসীয়ে অতিকে আদৰণি জনাইছোঁ আৰু এজন অসমৰ খিলঞ্জীয়া লোক হিচাপে মই এই সিদ্ধান্তক এই কাৰণে আদৰণি জনাইছোঁ যে অসমৰ হওক বা সৰ্বভাৰতীয় প্ৰেক্ষাপটত হওক ফখৰুদ্দিন আলি আহমেদ যদিও বা অসমক প্ৰতিনিধিত্ব কৰি তেওঁ অসমৰ একমাত্ৰ ৰাষ্ট্ৰপতি, অসমৰ লোক বা অসমীয়া মানুহ একমাত্ৰ ৰাষ্ট্ৰপতি, কিন্তু তেওঁৰ যিখিনি তেওঁৰ কাৰ্যকালত যিখিনি তেওঁ ৰাজনৈতিক জীৱনত তেওঁ যিখিনি কাৰ্যকলাপ কৰি গৈছে সেইখিনি কিন্তু কেতিয়াও কিন্তু আদৰণীয় নহয়। সেইকাৰণে মই বাৰে বাৰে কওঁ এই কথাটো আমি প্ৰতিষ্ঠা কালৰ পৰা এই কথাটো বিৰোধ কৰিছিলোঁ যে এইখন হস্পিটেলৰ নাম বৰপেটা মেডিকেল হ'ব লাগে। এইকাৰণে যে ফখৰুদ্দিন আলি আহমেদৰ নাম মোৰ মতত গ্লৰিফাই কৰিবলগীয়া নাম নহয়। কাৰণ 1951 চনত বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া অসমত 1951 চনত গোটেই ভাৰতবৰ্ষত যেতিয়া নাগৰিক পঞ্জীৰ কাম হৈছিল আৰু সেই সময়ত বিমলা প্ৰসাদ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু তেখেতে অসমত 51 নাগৰিকপঞ্জীৰ জৰিয়তে অসমৰ পৰা বিদেশী বহিষ্কাৰৰ আঁচনি তেওঁ হাতত লৈছিল আৰু সেই আঁচনিৰ মুখ্য বিৰোধিতা কৰা মানুহজন হৈছিল ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া। দ্বিতীয়তে ভাৰতবৰ্ষত যেতিয়া ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল 1975 চনত যেতিয়া ইমাৰ্জেঞ্চি জাপি দিয়া হ'ল ভাৰতবৰ্ষৰ নিৰীহ জনতাৰ ওপৰত অবৈধভাৱে বেআইনীভাৱে কোনো কেবিনেটৰ সিদ্ধান্ত নোহোৱাকৈ সেই ইমাৰ্জেঞ্চি অধ্যাদেশখনত চহী কৰা ৰাষ্ট্ৰপতিজন আছিল ফখৰুদ্দিন আলি আহমেদ। আৰু তৃতীয়তে যেতিয়া গোটেই অসমত যেতিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাই দেখা দি উঠিলে, ভোটাৰ লিষ্টত অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ধৰা পৰিল, তেতিয়া 1979 চনত যেতিয়া গোটেই সমগ্ৰ অসমত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যেতিয়া অসম আন্দোলনে গা কৰি উঠিছিল তেতিয়া বৰপেটা লোকসভাত নমিনেশ্যন দিবলৈ ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াৰ পত্নী আবেদা বেগমে নমিনেশ্যন দিবলৈ আহি জোৰ জবৰদস্তিকৈ নমিনেশ্যন দিবলৈ আহি আৰু তাৰ বিৰোধ কৰাৰ বাবে অসম আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। গতিকে অসমৰ জাতীয় সত্তা ৰাষ্ট্ৰীয় সত্তাৰ ভুল লণ্ঠিত কৰা এইগৰাকী মানুহৰ নাম গ্লৰিফাই কৰিবলগীয়া একো নাই। তেওঁৰ নামটো কৰ্তন হৈছে। এই সিদ্ধান্তত আমি অতিকে সুখী হৈছোঁ আৰু এগৰাকী অসমৰ খিলঞ্জীয়া জনগণ এগৰাকী ভাৰতৰ খিলঞ্জীয়া নাগৰিক হিচাপে এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ।